আৰু বোধহয় অসমৰ সংগীত জগতত তথা অসমৰ গোটেই সাহিত্যৰ জগতত জুবিনৰ অৱৰ্তমানত এইখনেই প্ৰথম গ্ৰন্থ হ'ব যে এনেধৰণে আমি জুবিনৰ ন্যায়ৰ প্ৰতি দাবী জনাই আচলতে এই কিতাপখন উন্মোচন কৰা হৈছে। লগতে জুবিনৰ জীৱনৰ বিভিন্ন সংক্ষিপ্ত কথা কিছু ইয়াতে সোমাই আছে আৰু ইয়াৰ দ্বাৰাই জুবিন চৰ্চাৰ এটা নতুন ধাৰা এটা আৰম্ভণি হ'ব বুলি আজি নলবাৰী প্ৰেছ ক্লাবৰ এই পবিত্ৰ মঞ্চৰ পৰা আমি আশা কৰিছোঁ। আৰু আমি আশা কৰোঁ যে অনাগত দিনত জুবিনৰ যি অনাকাংক্ষিত মৃত্যু সেই মৃত্যুৱে ন্যায় পাব আৰু অসমৰ ৰাইজৰ যিটো ক্ষোভ এই ক্ষোভটো প্ৰশমিত হ'ব। ইতিমধ্যে আমাৰ ডক্টৰ কমল নয়ন পাটোৱাৰীদেৱে ক'লেই যে এখন গ্ৰন্থ উন্মোচন হ'ল, তৰাৰ দেশলৈ সংগীতৰ ভগৱান জুবিন। আচলতে জুবিনৰ মৃত্যু নাই, জুবিন আমাৰ মাজত আছে। জুবিনৰ গীতেৰে ক'ব খোজোঁ, এতিয়াও হাৰে আছোঁ মই দুখৰ প্ৰভাতৰ ক্ৰন্দনত। তো এনেকুৱা এগৰাকী শিল্পী, এনেকুৱা শিল্পীৰ মৃত্যু নাই। যদিও আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ, তথাপিও যেন মনে নকয় তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ। কাৰণ আমাৰ মনত, আমাৰ হৃদয়ত জুবিন সদায় আছে, সদায় থাকিব। আৰু এতিয়া আমাৰ ইতিমধ্যে কোৱাৰ দৰে, কমল নয়ন পাটোৱাৰীদেৱে কোৱাৰ দৰে যে এইখন গ্ৰন্থ এখন গ্ৰন্থ উন্মোচনেই নহয়, এইখন জুবিনৰ হত্যা। ইতিমধ্যে বহুতেই কৈছে জুবিনৰ হত্যা হৈছে। সেই যদি সঁচাকৈয়ে হত্যা হৈছে, সেই হত্যাৰ ন্যায় বিচাৰি আমি এই গ্ৰন্থখন আজি ইয়াত উন্মোচন কৰিলোঁ। ধন্যবাদ।